দিব্যাৰ মৃত্যুৰ পিছত মোৰ অহৰহ প্ৰচেষ্টা এইটোৱেই যে মই দুয়োটা ল'ৰা ছোৱালীক কেতিয়াও মাকৰ অনুপস্থিতি অনুভৱ কৰিব নিদিওঁ। কেতিয়াবা এনে লাগে যে এই ক্ষেত্ৰত মই দেউতাক কম আৰু মাক বেছি হৈছোঁ নেকি। কিন্তু মোৰ ছোৱালীজনীয়ে নিজকে মোৰ মা বুলি ভাবে। বৰ ষ্ট্ৰিক্ট মাক কিন্তু দেই। মোৰ শৈশৱৰ সপোন আছিল ডাঙৰ হৈ বায়ুসেনাত যোগদান কৰা। কিন্তু মই গোটেই জীৱন দেউতাৰ ব্যৱসায় পৰিচালনা কৰিয়েই থাকিব লগা হ'ল। কিন্তু মোৰ সন্তানৰ বাবে মোৰ কোনো সপোন নাই। মই কেৱল তেওঁলোকৰ সপোন পূৰণ হোৱাটোহে মোৰ চকুৰে চাব বিচাৰোঁ। দুয়োটা শিশুৱে এষ্ট্ৰনট মহাকাশচাৰী হ'ব বিচাৰে। সপোন যিয়ে নহওক কিয়, এজন ব্যক্তি প্ৰথমে সুস্থ আৰু সবল হ'ব লাগিব। সাজু হোৱা ৰিয়া। ৰিয়া, মই লক্ষ্য কৰিছোঁ যে আজিকালি তুমি এক্সাৰচাইজ কৰিব নিবিচৰা হৈছা। পঢ়া শুনাটো তোমাৰ মন নাইকিয়া হৈছে। কি হৈছে তোমাৰ? আহা সাজু হোৱা। দেউতা, মই এতিয়া নাযাওঁ। মই টায়াৰ্ড ফিল কৰিছোঁ। নাযাওঁ মানে কি? টায়াৰ্ড অনুভৱ কৰাৰ অৰ্থ কি? মই তোমালোক দুয়োৰে বাবে ঘৰৰ পৰা অফিচলৈকে কাম কৰোঁ। কাম অন ৰিয়া। নিজৰ সপোন পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু ছেক্ৰিফাইচো কৰিব লাগিব। ঠিক আছে, নাহিবা। আৰে গড। দিব্যা, মোৰ এনেকুৱা লাগিছে আমাৰ ৰিয়া ডাঙৰ হৈছে। তাই মোক কিবা এটা ক'ব বিচাৰে, কিন্তু মই বুজিব পৰা নাই। তুমিও নাই। তাই সদায় ভাগৰুৱা হৈ থাকে। কিয় নাজানো। কিয়? কাৰণ তাইৰ পুষ্টিৰ অভাৱ। ৰিয়াৰ পুষ্টিকৰ উপাদানৰ অভাৱ হৈছে। কিন্তু দুয়োজন ল'ৰা ছোৱালীৰ বয়স প্ৰায় একেই আৰু একেই খাদ্য খায়। তেনে ল'ৰাটো সুস্থ আৰু ছোৱালীজনীৰ? কাৰণ এই সময়ত ছোৱালীৰ ঋতুচক্ৰ আৰম্ভ হয়। ল'ৰাৰ এই সমস্যা নাথাকে। এই দিনবোৰত ছোৱালীৰ শৰীৰৰ পৰা অত্যাধিক ৰক্তক্ষয় হয়, যাৰ বাবে ৰক্তহীনতাত ভোগে। এই ক্ষতি পূৰণ কৰিবৰ বাবে ৰিয়াক অধিক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন, যিবোৰ তাই দৈনন্দিন খাদ্যৰ পৰা লাভ কৰিব নোৱাৰে। ইয়াৰ কাৰণে ৰিয়াই দৈনিক নিউট্ৰিচাৰ্জ ৱমেন নিউট্ৰিচাৰ্জ ষ্ট্ৰবেৰী প্ৰ' ডায়েট খাব লাগিব, যিয়ে তেওঁৰ শৰীৰত থকা প্ৰটিন, ভিটামিন, খনিজ যেনে আইৰণ, কেলছিয়াম আৰু ফাইবাৰ এই সকলো অভাৱ পূৰণ কৰি তেওঁৰ শাৰীৰিক আৰু মানসিক বিকাশৰ সহায় কৰিব। এয়া কি? আপুনি আজিও চশমাৰ ফ্ৰেম সলনি নকৰিলে? দেউতা, আপুনি আজিও ব্ৰেকফাষ্ট কৰিবলৈ পাহৰিলে ন? কি দেখিলা? দেউতা, আপুনি সদায় কয় নহয়, আপুনি আপোনাৰ চকুৰে আমাৰ সপোন চাবলৈ বিচাৰে।
কিন্তু আজি মই বিচাৰো যে আপুনি মোৰ চকুৰে এই 4.5 লাখ কিলোমিটাৰ উচ্চতাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডখন চালে আপুনি ইয়াত দেখা পাব আটাইতকৈ ধুনীয়া গ্ৰহটো হৈছে পৃথিৱী আৰু এই পৃথিৱীৰ আটাইতকৈ ধুনীয়া দেশ আমাৰ ভাৰত আৰু সমগ্ৰ ভাৰতবৰ্ষত দেখা পোৱা আটাইতকৈ ধুনীয়া বস্তুটো হ'ল মোৰ দেউতা আই লাভ ইউ দেউতা থেংক ইউ দেউতা মোৰ সপোনবোৰক দেউকা দিয়াৰ বাবে থেংক ইউ নিউট্ৰিচাৰ্জ মোৰ উৰণক সকলো সময়তে শক্তি দিয়াৰ বাবে